নমস্কাৰ সকলোকে নতুন ভিডিও দিলে আকৌ পুনৰবাৰ স্বাগতম জনাইছো এফালে যাবলৈ ৰেডি হৈছো কয়জনী তাই ঘুৰি আছে তাই ৰেডি কৰি দিলু মাক বিলাকৰ এবিলাকে আৰু নিজে ৰেডি ছোৱালী হতক ৰেডি কৰা সময়পুৰ যে কেনে গৈ থাকে গমে পোৱা নাযায় এজনীকে ৰেডি কৰি আছো লগতে নিজে প্ৰথমতে ৰেডি হৈ লৈছো নহলে ৰৈ যোৱা যায় যে তাপা এক ৰেডি কৰিলে এক ৰেডি কৰিছো তাৰ পিছত যাব ওলাইছো যাও আৰু বাকি আজি আমাৰ যেহেতু এটা বিশেষ দিন আমাৰ আজি 11 বছৰীয়া এনিভাৰ্সাৰী হয় 11 বছৰ হল এনেদৰে বৈবাহিক জীৱন পাৰ কৰা কেমেৰাৰ বেকত থকা মানুহজনৰ সৈতে যুগ্ম জীৱন ঠিকে থাকে বাৰু গৈ আছে বৰ্তমানলৈকে ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰো অনাগত দিনবোৰ যাতে আমাক এনেদৰে লৈ গৈ থাকে আৰু বাকি বেকৰ মানুহজনে কিবা কবানে নুখুৱা এও সদায় বেকতে থাকে আগলে কেতিয়াও নাহে বাকি ঠিকে আছে আমি যাব ওলাইছো বাকি দিনটোটো একো নাই বাৰু দিনটো তেনেদৰে সদায় যেনেকুৱা দৈনন্দিন তেনেদৰে পাৰ হল এতিয়া সন্ধিয়া হবৰ হৈছে আৰু এপাক বুলু বাহিৰত যাও বাকি এই ছোৱালী বিশেষকৈ এৰহে উৎপাত মানে কৰবাত খাবলৈ যায় আমাৰো বাৰু খাবলৈ যাবলৈ পালে ভালেই পাও কিন্তু তথাপিতো কিছুমান ব্যস্ততাৰ কাৰণে ভাবো নেযাও নেকি কিন্তু তাই যি উৎপাত নহয় যাবই লাগিব গতিকে ওলাইছো আৰু এপাক ধুনীয়াকৈ খাই বৈ আহোঁগে কত যাও কেনেকুৱা পৰিবেশ এই সকলোবোৰ আপোনালোকক মই দেখুৱাম আপোনালোকৰ যদি কিবা সেলিব্ৰেশন কৰিব লগিয়া থাকে আমি যত যাও আপোনালোক নেক্সট যাব পাৰিব বাকি আপোনালোকে চাই থাককচোন বাৰু ভিডিওটো আমি কত গৈছো কি কৰিছো ভিতৰে আমি আহি আছো চাওকচোন কেন্টৰ পৰিবেশ ৰাতিৰ কেন্ট ভালকে মই দেখুৱাব নোৱাৰিম তেওঁ আৰু যিমানখিনি পাৰো দেখুৱাবলৈ চেষ্টা কৰিছো বৰ ভাল লাগে ৰাতিৰ পৰিবেশটো কেন্টৰ ভিতৰত কেওফালে লাইট জ্বলি আছে বাকি আমি এতিয়া এখন ৰিজৰ্টত গৈ আছো ৰিজৰ্টখন আপোনাৰ কেন্টৰ অপোজিট সাইডত আছে মানে আমি হাটগাঁও সাইডৰ পৰা আহি আছো দিগাৰুৰ সাইডে আগতে যে মই চাহ বাগানৰ ভিডিও দিছিলো পাহাৰীয়া ৰাস্তা আৰু ইয়াৰ আগত এখন ৰেষ্টুৰেণ্টৰো ভিডিও দিছিলো মই মানে কি আছিল নামটো KM9 নেষ্ট এনেকে কৰি হেতু দেখি আহি আছো বৰ্তমান এফালে আৰু এখন ৰিজৰ্ট আছে বুলি শুনিছো মই নামটো PK ইকো এনে ধৰণৰ মানে ইমান ডিটেইলছত গম পোৱা নাই বাৰু বাকি এতিয়া গম পাইছো কেন্টটো ক্ৰছ কৰি পাই বুলি তাতে আহি আছো কেনেকুৱা কি ইমান বহুত গম নাপাওঁ যোৱাৰ পাছতহে গম পাম আপোনালোকে ভিডিওটো চাই থাকিলে সকলোবোৰ গম পাই থাকিব আমি কোন দিশে গৈ আছো আৰু তাৰ পৰিবেশ যদি আপোনালোকৰ ভাল লাগে আপোনালোক নেক্সট আহিব পাৰিব গতিকে চাই থাকিব আহি পালো ৰিজৰ্টখন ইয়া পাৰ্কিংৰ খুব ধুনীয়া ব্যৱস্থা কৰি থোৱা আছে খালি এটাই অকমান প্ৰবলেম হৈছিল ৰাস্তাটো অকমান কেঁচা মানে মেইন হাইৱেটো ভালেই খালি ভিতৰলৈ অহা ৰাস্তাটো অকমান কেঁচা আৰু অকমান ঠেক বাকি একো নাই আহিবলৈ ইমান অসুবিধা নাই বাৰু তেনেকে আহি পালোহি আৰু আমি এয়া ভিতৰৰ ফালে এন্ট্ৰি কৰিব লৈছো ভাল লাগিছে পৰিবেশটো খুব ধুনীয়া বাকি আপোনালোকক দেখুৱাই গৈ আছো আগত জাস্ট এন্ট্ৰি হৈছো আৰু নামটো চাওক PK's ইকো ৰিট্ৰিট বলক ভিতৰত সোমাই যাও চাৰিওফালে লাইটিং কি ভাল লাগিছে নহয়নে পৰিবেশটো চাওকচোন এইফালে এয়া কিবা ককটেল বাৰ হয় এখন ভাল লাগিছে আহিলৈ মনটো এনেদৰে বাহিৰত আহিলে সঁচাকে ভাল লাগে এয়া চাওক ডিস্কোটো ইয়াত সানডে প্ৰগ্ৰেম হয় বোলে কিন্তু আমি আজি স্যাটাৰডে আহিলো কাৰণে নাপালো আৰু এটো ওপৰত হয় ভালে পৰিবেশটো বেয়া নহয় আপাৰ ডিস্কো বাকি ওয়াও চাওকচোন ইমান যে ধুনীয়া লাগিছে নহয় গোটেইখন মানে লাইটেৰে ইমান ধুনীয়া দেখাইছে ৰাতিৰ পৰিবেশটো সঁচাই বিৰাট ধুনীয়া লাগিছে চাওক এনেকুৱা লাগিছে এটা মানে বিৰাট ডাঙৰ পুখুৰী
তাৰ ভিতৰত এনেদৰে চাঙেৰে দলং বনাই দিছে আৰু ভিতৰত একোটা হাত বনাই থোৱা আছে। ইয়াত বটিঙৰো সুবিধা আছে, কিন্তু এতিয়া ৰাতি হয়তো বটিং নহয় চাগে, গম নাপাওঁ বাৰু আমি, কিন্তু ৰিস্ক ল'বলৈ ভয় লাগে, সেইকাৰণে আমি বটিং নকৰোঁ বুলিয়ে ভাবিছোঁ। তাই পেইণ্টিংখন দেখুৱাই দিছে, চাওক কি ধুনীয়া লাগিছে পেইণ্টিংখন। মুঠৰ ওপৰত এটা বিৰাট ধুনীয়া পৰিৱেশ, এনজয় কৰিবৰ কাৰণে ধুনীয়াকৈ আহিব পাৰে। যাৰ কিবা কিবি চেলিব্ৰেশ্যন কৰিবলগীয়া প্ৰগ্ৰেম থাকে, বাৰ্থডে, এনিভাৰ্চেৰী বা অন্যান্য সৰু সুৰা যিয়েই নহওক কিয়, ধুনীয়াকৈ আহিব পাৰে। গুৱাহাটী যিহে যান্ত্ৰিকতাৰ চহৰ, তাৰ মাজত এনেকুৱা মুকলি পৰিৱেশটো সঁচাকৈয়ে ভাল লাগে। পাহাৰৰ মাজত আছে যিহেতু এই ৰিজৰ্টখন, সেইকাৰণে বেছি ইয়াক ভাল লগা বুলিব পাৰি। অকণমান ঘূৰিচুৰীয়া খালী হৈছে, বহিবলৈ পাম বুলি কৈছে বাৰু ইয়াতে। আমি বাহিৰটো অকণমান ফুৰি লওঁ। এই ভিতৰৰকেইটা পোৱা হ'লে আৰু ভাল লাগিলে হয়, পানীৰ মাজত। য'তে পাইছোঁ আৰু বহিম আৰু। চাওঁ এফালে চোৱাচোন, তোমালোক দুটা ফটো কপি উঠাওঁ ৰ'বা। মুখানি কলিজা চাওঁ, ভাল লাগিছে, ভাল লাগিছে। জুলি ভাল লাগিছে নে? যলৈকে নাযাওঁ কিয় ছোৱালীৰ খানা টোপোলা লগত থাকেই, তাইক কিবা এটা খুৱাই লওঁ, তাৰপাছত আমি খাম। আমাৰ ফাৰ্ষ্ট অৰ্ডাৰ আহি গ'ল, এগ চাওমিন খাই লওঁ দেই আমি। খালো বলো, ভাল লাগিলে, এটা ধুনীয়া সন্ধিয়া উদযাপন কৰিলোঁ। ভাল লাগে এনেকৈ ফেমিলি একেলগে আহি এসাঁজ বাহিৰত খাব পালে। বাকী এতিয়া যাবলৈ ওলালোঁ।
ইমানতে ভিডিঅ'টো সামৰণি মাৰোঁ আমিও যাওঁ আৰু যদি আপোনালোকৰ ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক এটা কিন্তু কৰিব নাপাহৰিব দেই আৰু যদি আপোনালোকে নতুনকৈ মোৰ ভিডিঅ' চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ ভাল লাগিলে শ্বেয়াৰ কৰিব আকৌ নেক্সট নতুন ভিডিঅ'ত লগ কৰি থকাৰ আশাৰে আজিলৈ বাই বাই আৰু আমাৰ ভিডিঅ'টো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব তাকে বাকী আজি খানাটো কেনেকুৱা লাগিলে মজা লাগিলে বাই বাই